ছয়গাঁৱৰ দক্ষিণ কামৰূপ জিলা ব্ৰাহ্মণ সমাজৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন তথা শতবাৰ্ষিকী সমাৰোহ চান্দসদাগৰ মেঘৰ প্ৰাংগণত ছয়গাঁও আঞ্চলিক ব্ৰাহ্মণ সমাজৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন 101খন পতাকা উত্তোলনেৰে এই কাৰ্যসূচীত আৰম্ভ কৰা হয়। এই অনুষ্ঠানত হিয়াৰামঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মেঘৰ প্ৰেক্ষাগৃহত নতুন বিষয় বাছনি আৰু কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। দক্ষিণ কামৰূপ জিলাৰ ব্ৰাহ্মণ সমাজৰ সভাপতি তিলক চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত দক্ষিণ কামৰূপ ব্ৰাহ্মণ সমাজৰ শ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত দক্ষিণ কামৰূপ জিলা ব্ৰাহ্মণ সমাজৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন এইখন লগতে শতবৰ্ষ সমাৰোহ আৰু আজি আমাৰ আচলতে কাৰ্যসূচীত দীঘলীয়া কৰিব লাগিছিল যদিও আমাৰ কিবা কিবি কাৰণত ধৰক এই জুবিন গাৰ্গ আমাৰ অসমৰ হিয়াৰামঠু তেখেতৰ মৃত্যু আৰু অন্যান্য কিবা কিবি কাৰণত আমি অনুষ্টুপীয়া কাৰ্যসূচী কৰিছোঁ। কৰিব লাগিছিল তিনিদিনীয়া কৰিলোঁ আমি একদিনীয়া মাত্ৰ আৰু সাংস্কৃতিক কাৰ্যসূচী চব কেঞ্চেল কৰি দিছোঁ। এতিয়া আমাৰ আজি প্ৰথম পতাকা উত্তোলন হৈছে 101খন সভাপতিয়ে কৰিছে, বাকী 100 মানে আমাৰ দক্ষিণ কামৰূপৰ যিমান আছে সেইমতে মিলাই পেলাই 100 জনৰ দ্বাৰা আমি পতাকা উত্তোলন কৰাইছোঁ। 8:30 বজাত ধুনীয়াকৈ হৈ গৈছে। পতাকা উত্তোলন হোৱাৰ পিছত স্মৃতি দৰ্পণ কৰিছে মাননীয় আমাৰ সমাজকৰ্মী ব্ৰজেন্দ্ৰ গোস্বামীদেৱে, তাতে গোটেইবিলাকে সহযোগ কৰিছে। তাৰপিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিন গাৰ্গৰ প্ৰতি সেইটো মুকলি কৰিছে ছয়গাঁও সাহিত্য সভাৰ উপসভাপতি দ্বিজেন্দ্ৰ কুমাৰ শৰ্মাদেৱে আৰু তেখেতক বাকীবিলাকে বহুতে সহযোগ কৰিছে। সেই কাৰ্যসূচীটো হৈ যোৱাৰ পিছত বৃক্ষৰোপণ হৈছে। বৃক্ষৰোপণ কাৰ্যসূচীত ছয়গাঁও কলেজৰ প্ৰাক্তন অসমীয়া বিভাগৰ মুৰব্বী নগেন্দ্ৰনাথ কলিতাদেৱে প্ৰথম এটা আমাৰ বটবৃক্ষৰ পুলি ৰোপণ কৰে আৰু তেওঁক বাকীবিলাকে সহায় কৰে। তাৰপিছত আকৌ আমাৰ দীপক মেধিদেৱে এটা আৰু পুলি ৰোপণ কৰে। এনেকৈ আমাৰ দুটা গছপুলি ৰোপণ কৰা হয়। এতিয়া কাৰ্যসূচী চলিছে কাৰ্যনিৰ্বাহক সভা আৰু লগতে বিষয় বাছনি সভা চলি আছে। এইখন শেষ হোৱাৰ পিছত হ'ব আমাৰ আচল মুকলি সভাখন হ'ব। সেই মুকলি সভাৰ অতিথিবিলাক চব আহিয়ে পাইছে, কিন্তু এইখনে কিছু টাইম লৈ যোৱাৰ কাৰণে আমাৰ ওচৰতে অলপ দেৰি হ'ল। বাকী নতুন সমিতিৰ কথা আলোচনা হৈ আছে, কি হয়। আচলতে আমাৰ ছয়গাঁও আঞ্চলিকখন মাজতে এইখনৰ লগত দক্ষিণ কামৰূপ জিলাৰ পৰা আমি আঁতৰি আছিল কিবা কিবি কাৰণত আগৰখিনি। আমি আৰু এইবাৰ নতুনকৈ লগ লাগিছোঁ। আচলতে লগ লাগি এতিয়া সহযোগিতাটো আগবঢ়াই আমিয়ে এইখন পাতিছোঁ। এইবাৰ ইয়াতে নিমন্ত্ৰণ দিছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।